শাওন মাহ আৰম্ভ হ'ল মহাদেৱৰ আশীৰ্বাদেই হাত ৰাখিৰ কপাল ফুলিব কাৰ কপালত ধন সুখ প্ৰেম উন্নতি বিস্তাৰভাৱে সাকসেসফুল হ'বলৈ পাৰিব আৰু কোন পাছ ৰাখি সাৱধান হ'ব লাগিব সকলোবোৰ থাকিব এই ভিডিঅ'টোত নমস্কাৰ বন্ধুসকল বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক পুনৰবাৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আদৰিছো আজি আমি আলোচনা কৰিম 2025 চনৰ শাওন মাহৰ প্ৰথম সোমবাৰৰ পৰা কোন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উজ্জ্বলি উঠিব কোন ৰাশিৰ বাবে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব শাওন মাহ মানে হৈছে মহাদেৱৰ প্ৰিয় মাহ আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো এই মাহত সোমবাৰে উপাস পূজা ভক্তিৰে এইবাৰ 21 জুলাই 2025 শাওন মাহৰ প্ৰথমটো সোমবাৰ এই দিনাৰ পৰাই কেইটামান ৰাশি ভাগ্যৱান হ'বলৈ গৈ আছে আসলতে কোন ৰাশিৰ কপাল ফুলিব কোন ৰাশিৰ ভাগ্য উজ্জ্বলি উঠিব সকলোবোৰ থাকিব বিস্তাৰভাৱে আমি এই ভিডিঅ'ত প্ৰস্তুত কৰিছো আৰু ভিডিঅ'টোৰ মাজত কম কি উপায় কৰিব লাগিব বিশেষ টিপছ কম হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তেনেহলে প্ৰিয় দৰ্শক আমি পলম নকৰি আহকচোন আজিৰ ভাগ্যশালী ৰাশিৰ বিষয়ে আলোচনা কৰোঁ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি শাওন মাহ হৈছে এক অত্যন্ত আপোনাৰ বাবে এক সুযোগ সুবিধা লৈ আহিছে শাওন মাহত মংগল চন্দ্ৰৰ যোগ এই মাহত আপোনাৰ শক্তি আৰু সাহস দুয়োটাই বাঢ়িব কৰ্মৰ জীৱনত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়া ক্ষমতা প্ৰকাশ পাব এক বিশেষ সুযোগ লৈ আহিছে শাওন মাহটো এক উত্তম সময় আপোনাৰ বাবে কিন্তু খং আৰু জেদটো ওপৰত কন্ট্ৰোল কৰিব লাগিব গুৰুত্ব দিব লাগিব কাৰণ খঙে মানুহক ধ্বংস কৰে মহাদেৱৰ কৃপাত কঠিন কাম সহজভাৱে আপুনি কৰিবলৈ পাৰিব ঘৰ দুৱাৰ বা যদি বনাব বিচাৰিছে তেনেহলে বনোৱাৰ সুযোগ ভাল যিসকলে ঘৰ দুৱাৰ বনাব বিচাৰিছে তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত টেনচনবোৰ আঁতৰি যাব যান বাহন ক্ৰয় কৰাৰ সুযোগ দেখা পোৱা গৈছে প্ৰেমৰ নতুন অধ্যায় আৰম্ভ হ'ব চাকৰিৰ নতুন অফাৰ আহিব আপোনাৰ মনত নিগেটিভ শক্তিবোৰ আঁতৰি যাবলৈ আৰু মহাদেৱৰ আশীৰ্বাদ পাবলৈ শাওন মাহত যিকোনো এটা সোমবাৰে আপোনাৰ ঘৰত শিৱ ফটো গংগাজল আৰু বেলপাত অৰ্পণ কৰক আৰু পাঁচটা ৰাশি সাৱধান হ'ব লাগে ভিডিঅ'টোৰ লাষ্টত কম হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আগতীয়াকৈ ৰাশিফল ভিডিঅ' পাবলৈ মাহেকীয়া ৰাশিফল ভিডিঅ' আগতীয়াকৈ পাবলৈ আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ মনটো শক্তিশালী কৰিবৰ বাবে হনুমান চালিসা পাঠ কৰক পাৰিবাৰিক জীৱনত কিছু সমস্যা থাকিব পাৰে শাওন মাহত তৃতীয় সপ্তাহৰ পাছত কিন্তু সকলো সমস্যা দূৰ হৈ যাব দ্বিতীয় ভাগ্যশালী ৰাশিটি লৈ আহিছো বৃষ ৰাশি শাওন মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুলাইৰ পৰা বৃহস্পতিয়ে নতুন দিশ অনুকূল দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কামত মন বহিব জব কৰি যিসকলে জব কৰি আছে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব কিন্তু নতুন ব্যৱসায় আৰম্ভণি কৰাৰ বাবে যদি ভাবি আছে তেনেহলে কৰিব পাৰে ভাল মাহটো এই মাহটো অত্যন্ত ভাল হ'ব আৰ্থিকৰ ক্ষেত্ৰত লাভৱান হ'ব বাহিৰা প্ৰথন অহাৰো সম্ভাৱনা আছে প্ৰেম জীৱনৰ বিবাহৰ প্ৰস্তাৱ আগতকৈ সম্পৰ্ক মজবুত হ'ব পাৰে সোমবাৰৰ দিনটো উপাস থাকক পৰিয়ালৰ শান্তি আনন্দৰ থাকিব এই মাহটো অবিবাহিত সকলৰ বিবাহৰ যোগ আছে এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য উত্তম থাকিব ঘৰুৱাৰ অশান্তিবোৰ দূৰ হ'বলৈ ধৰিব কিন্তু মাৰ কথা শুনিব লাগিব শাওন মাহত যিকোনো সোমবাৰে মহাদেৱক গাখীৰ আৰু চেনি অৰ্পণ কৰক শুক্ৰবাৰে দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰক প্ৰিয় দৰ্শক এইবাৰ আমি তৃতীয় ভাগ্যশালী ৰাশিটোৰ বিষয়লৈ আহিছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাশিৰ বাবে গ্ৰহ জীৱনৰ সুখ বন্ধুত্ব আৰু ধন লাভৰ যোগ দেখা গৈছে এই মাহত আপুনি সামাজিক কামৰ নতুন চিন্তা চৰ্চাৰ স্বাস্থ্য থাকিব কৰ্মৰ ক্ষেত্ৰত নতুন ধাৰণাৰ কাম কৰিবলৈ সফলতা পাব ডাঙৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব পাৰিবাৰিক ক্ষেত্ৰত জীৱনৰ বহুতো আশা আকাংক্ষা বৃদ্ধি বাঢ়িব পাৰিবাৰিক প্ৰেমৰ জীৱনৰ বহুতো ডাঙৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব পাৰিবাৰিক প্ৰেমৰ জীৱনত বহুতো বাধা বিঘিনি আঁতৰি বন্ধুৰ পৰা যথেষ্ট সম্পৰ্ক আগতকৈ ভাল হ'ব স্বাস্থ্য ভালে থাকিব ভৰিৰ বিষ বা সৰু সুৰা সমস্যাই দেখা দিব পাৰে
প্ৰতিকাৰ হিচাপে দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰক ভাগৱত গীতা শুনক বিশেষকৈ ধনৰ লাভ সুযোগ হৈছে 29 জুলাইৰ পৰা সম্ভাৱনা আছে শাওণ মাহত যিকোনো এটা সোমবাৰে মহাদেৱক পূজা পাঠ কৰক ওম নমঃ শিৱায় সিংহ ৰাশিৰ বাবে শাওণ মাহটোৰ প্ৰথম সোমবাৰৰ পৰা এই ৰাশিৰ চন্দ্ৰ আৰু মংগলৰ আশীৰ্বাদ থাকিব সাহস আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব কিন্তু হাজবেণ্ডৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ প্ৰব্লেম থাকিব এইবোৰ সমস্যাক লৈ আপুনি নিগেটিভ হৈ আঁতৰি নাথাকিব সমস্যাক লৈ তাতে যুঁজ দিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ী নতুন সুযোগ বাঢ়িব শাৰীৰিকভাৱে স্বাস্থ্য উন্নতি হ'ব যদি আপোনাৰ কিছুমান স্বাস্থ্য ৰিলেটেড প্ৰব্লেম হৈ আছিল সেইবোৰ সমস্যাৰ পৰা আঁতৰি যাবলৈ আপুনি সাহস উৎসাহ প্ৰেৰণা পাব শিৱ মন্দিৰত নিশ্চয় সোমবাৰ দিনটোত যিকোনো এটা সোমবাৰ দিনটোত যাওক আৰু মহাদেৱৰ নামত আপুনি পূজা পাঠ কৰক উপাস থাকক তেনে যথেষ্ট ভাল ধনু ৰাশি শাওণ মাহৰ যিকোনো এটা বৃহস্পতিবাৰে মন্দিৰলৈ যাওক শনি বৃহস্পতি দুটা গ্ৰহই এই ৰাশিত সহায় আছে কিন্তু শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতা সুযোগ বৃদ্ধি হ'ব ভাগ্য কৰ্মৰ নতুন সুযোগ মান সন্মান বৃদ্ধি পাব শিৱলিংগত ধূপ গংগাজল দিয়ক প্ৰিয় দৰ্শক আমি এইবাৰ তুলা ৰাশিলৈ আহিছোঁ শাওণ মাহত মহাদেৱৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব সেয়েহে মনটো চঞ্চল নকৰিব মানসিক শান্তি পাবলৈ নিজৰ মতে কৰ্মবোৰ নকৰিব সকলো লগত মিলাজুলি কৰি কৰ্মবোৰ কৰিবলৈ চেষ্টা কৰিব যিমান কৰ্ম কৰিলেও আপুনি ভাল কৰ্ম কৰিলেও আপোনাৰ নাম নাথাকিব পাৰে কিন্তু আপুনি এই পৃথিৱীৰ পৰা যিদিনাখনে গুচি যাব সেইদিনাখনে আপোনাৰ নামটো থাকি যাব সেয়েহে ভাল কৰ্মই আমাক ভাল ফল দিয়ে সেইটো আপুনি মই সকলোৱে জানো কিন্তু কৰিবলৈ পাহৰি থাকো নহয় জানো নিয়মবোৰ পালন কৰিবলৈ পাহৰি থাকো সেইটো চেষ্টা কৰিবলৈ ট্ৰাই কৰিব মীন ৰাশি শাওণ মাহত শুভ সময় শাওণ মাহৰ বৃহস্পতিৰ কিবা ধৰ্ম লাভ কৰা এক উন্নতি হ'ব বাহিৰা ক্ষেত্ৰৰ পৰা আপোনাৰ ধন অহাৰ সম্ভাৱনা আছে মানসিক টেনচনবোৰ আঁতৰি যাব নতুন দিশ পোৱাৰ সম্ভাৱনা আছে আৰ্থিকৰ ক্ষেত্ৰত ওম নমঃ শিৱায় মন্ত্ৰ সোমবাৰে উচ্চাৰণ কৰক মহাদেৱক নামত আপুনি উপাস থাকক প্ৰিয় দৰ্শক এই 7টা ৰাশিৰ বিষয়ে আমি জানিলোঁ এইবাৰ সাৱধানে থাকিবলগীয়া ৰাশিসমূহৰ বিষয়ে আমি জানো আহকচোন কৰ্কট ৰাশি সাৱধান হ'ব লাগিব ধৈৰ্য ৰাখিব লাগিব নিজৰ কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ৰাখিলেহে আমি আগুৱাই যাবলৈ প্ৰেৰণা পাম সেয়েহে ব্যয় বেছি হ'ব পাৰে স্বাস্থ্যৰ যত্ন ল'ব লাগিব ব্যয় বেছিটো হোৱাৰ চান্স আছে কিন্তু শাওণ মাহৰ তৃতীয়টো সপ্তাহৰ পৰা আপোনাৰ ভাল দিন আহিবলৈ গৈ আছে কিন্তু কৰ্ম কৰিব লাগিব কন্যা ৰাশি দাম্পত্য জীৱন মনোমিলন হ'ব পাৰে সঠিক সিদ্ধান্ত ল'ব ঠাণ্ডা মগজুৰে সেইকাৰণে যিকোনো সিদ্ধান্ত ল'লে ঠাণ্ডা মগজুৰে ল'বলৈ ট্ৰাই কৰিব এবাৰ মকৰ ৰাশি কামত দেৰি হ'ব পাৰে ব্যয়ৰ দিশ সাৱধান হওক মিথুন ৰাশি মানসিক চাপ বৃদ্ধি হ'ব পাৰে যিকোনো কামত অলপো দেৰি নকৰিব যিকোনো সিদ্ধান্ত সঠিক সময়লৈ কৰিবলৈ চেষ্টা কৰিব বৃশ্চিক ৰাশি ঘৰুৱা অশান্তি কৰ্মক্ষেত্ৰত আহিব পাৰে সেইকাৰণে যিকোনো বাক্য উচ্চাৰণ কৰিলে সঠিক শুদ্ধ বাক্য উচ্চাৰণ কৰিব বন্ধুসকল শাওণ মাহ মানে হৈছে ভক্তি ধৈৰ্য আৰু আশীৰ্বাদ এক আপোনাৰ মোৰ সুযোগ দিন মহাদেৱৰ আশীৰ্বাদ পাবলৈ আমি সকলোৱে সোমবাৰ দিনটোত শাওণ মাহত যাওঁ সেয়েহে কিন্তু আপোনাৰ জন্ম ৰাশি যিয়ে হওক নহওক এইখিনি কম বেছি পৰিমাণে মিলিবই সেয়েহে আপুনি কৰ্মৰ সঠিক সিদ্ধান্ত ৰাখিলে আপুনি সঠিক ৰিজাল্ট পাব ওম নমঃ শিৱায় ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ওম নমঃ শিৱায়